গোটেই আজি অকল আলফা এইটো দেখিছে আজি ড্ৰাইভাৰে মদ খায় গাড়ী একেবাৰে বাছ পানীত পেলাই দিয়ে নদীৰ তলত সুমুৱাই দিয়ে এইবিলাক সন্তা কৰে না নহয় এইবিলাক মদ খায় মদ খাই সন্তাসী কৰিছে আলফাইটো তেনেকুৱা সন্তাসী কৰা নাইতো আজি ধপাত খাই কিমান মানে মানুহ যুৱক যুৱতী মৃত্যুমুখত পৰিছে জুবিনেতো নিজে ধপাত খায় কিয় আজি ধপাত খাবৰ কাৰণে পালন কৰা নাই আজি যুৱ প্ৰজন্ম আজি কিয় মদ নাখাবি মদৰ কাৰণে কিমান গাড়ী এক্সিডেণ্ট হৈছে এনেকুৱা সন্তাস মদৰ পৰা সন্তাস হৈছে সন্তাসী কাম হৈছে গাড়ী খুন্দা মাৰিছে নিজে মৰিছে আনক মাৰি গৈছে জুবিনৰ কথাত ইয়াত ভোট হ'ব নোৱাৰে জুবিনতকৈ উদ্ধৰ ডাঙৰ শিল্পীয়ে এই সহজ সংগ্ৰামৰ কাৰণে আমাৰ সমৰ্থন জনাই গৈছে তাৰ এটা উদাহৰণ ভূপেন দা ই 900 সমানো হ'ব নোৱাৰে জুবিন ভূপেন দা 900 সমানো হ'ব নোৱাৰে আৰু অন্যান্য বহু শিল্পী আছে এটা কথা নিজকে ইউটিউব এটা তাৰ গানত যিমান দৰ্শক আছে তাৰ শ্ৰোতা আছে তাৰ অন্যান্য নিউজ ফল এটা গানতে 2 মিলিয়নলৈকে হৈছে আছে জুবিনৰ এটা শুৰুৱাত জুবিন যদি মানে কি হয় গায়ক হয় তেতিয়াহ'লে তাৰ কোনটো তাৰ গানত 2 মিলিয়ন মানে তাৰ ভিউৱাৰ আছে এই কথাটোৰ পৰা সহযোগ নহয় সি জোৰ কৰি নিজে এটা মানে অভিভাৱক হ'ব বিচাৰে অসমৰ এইটো কেতিয়াও হ'ব নোৱাৰে এটা সংগঠনৰ বিৰুদ্ধত জুবিনে কৈছে আমাক তাৰ মূল সুঁতিলৈ আহিব লাগে যি মূল সুঁতি আহিব লাগে মূল সুঁতি আমাৰ শিকাব লাগে তাৰ মূল সুঁতি যদি চিনি নাপায় তেতিয়াহ'লে গৈ বেক টু ইণ্ডিয়া আমাৰ ক'বলৈ একো নাই এইটো আমাৰ মূল সুঁতি অসমৰ থলগিৰি মানুহ এই মূল সুঁতি এই কথাটো জনাটো কৰি আছে হয় আৰু এটা প্ৰশ্ন সুধিছো তাম আপুনি অৰ্থাৎ জুবিন গাৰ্গক ক'ব খুজিছে নেকি নিজে ধপাত চিগাৰেট মদ ভাং এৰি প্ৰথমে আদৰ্শ দেখুৱাওক তাৰপিছত এই ধৰণৰ কথা কওক অৱশ্যে নহয় যি ধৰণে কৈছে যে আদৰ্শৰ কথা কৈছে এই আমুকৰ বিপ্লৱৰ কথা প্ৰথমতে সেইটো অৱশ্যে কওক যে গোটেই অসমত ৰেণুচা সৃষ্টি কৰক মদৰ বিৰুদ্ধে মদৰ কাৰণে কিমান দৌৰ হৈছিলে এক্সিডেণ্ট হৈছে কিমান ঘৰ শেষ হৈ গৈছে কিমান যুৱক যুৱতী অকালতে মৃত্যু হ'ব লগা কৰিছে ধপাতৰ কাৰণে এইটোতো সৰ্বজন বিদিত ধপাত দেখাবৰ কাৰণে সকলোৱে কয় কিন্তু যি প্ৰথমে ধপাত খায় আৰু ধপাতৰ কাৰণে অসমত কি হৈছে এই কথাটো কিয় নকৰে আজি পেষ্টিচাইড গোটেই মানে বাগানবিলাকত পেষ্টিচাইড মাৰি অসমৰ গোটেই উজনি অসম শেষ কৰিছে উজনি অসমতে আজি কেঞ্চাৰ একেবাৰে পৃথিৱীৰ ভিতৰত 1 নম্বৰত আছে বিকজ অফ দ্য পেষ্টিচাইড এইবিলাক আজি মাল্টিনেশ্যনেল কোম্পানীৰ বিৰুদ্ধে ৰেণুচা সৃষ্টি কৰক তাত বন্দুক ধৰিব নালাগে এইবিলাকত গৈ এইবিলাক সজাগতা সৃষ্টি কৰক এতিয়া আমিও আছো দুদিন ভাল কাম কৰিছে কোনটো ভাল কাম কৰিলে ক'ৰবাত দুটা গছ পুলি ৰুলে এইটো ভাল কাম হয় নেকি এইবিলাক কওক নিজে ধপাত খাব কিমান নতুন প্ৰজন্ম শেষ কৰিছে মদ খোৱাৰ কাৰণে তেওঁ উৎসাহিত কৰিছে সেইটোতে সি শেষ কৰক সেইটো মানে সেইটো বিপদ সৃষ্টি হয় তেতিয়া অসমৰ মানুহে ল'ব এইটো এটা ভাল পদক্ষেপ লৈছে কোনটো ভাল পদক্ষেপ মই ষ্টেজত উঠিব মদ খাই উঠিব এইটো ভাল অভ্যাস নেকি মদ খাই উঠি ষ্টেজত মানে উঠি আকৌ ল'ৰা বাকী যুৱ সমাজৰ মদ খাই গাড়ী চলাবলৈ ক'ব তাৰপিছত এক্সিডেণ্ট হ'ব এইবিলাক এবাৰ সন্তাসী কাম এইবিলাকে সন্তাসী কাম আমাৰ এইটো নীতিৰ কিবা এটা ভয় বিষ কৰিছোঁ নীতিৰ ওপৰত প্ৰতিষ্ঠিত এটা নীতিৰ ওপৰত আগুৱাই গৈছোঁ আগুৱাই যাওঁতে ক'ৰবাত ভুল হ'ব পাৰে এইটো টেকনিকেল মিষ্টেক যিটো জানি শুনি কেলকুলেবল মিষ্টেক কৰিছে অসমৰ মানুহক ধপাত খাবলৈ শিকাইছে অসমৰ মানুহক ড্ৰাগছ খাবলৈ শিকাইছে অসমৰ মানুহক মদ খাবলৈ শিকাইছে তেতিয়া তাতটো আৰু কৰি যাবৰ কথা আছে নেকি সি কেনেকৈ হ'ল কেনেকৈ অসমৰ হত্যা পতা হ'ল তেতিয়া হ'ব নোৱাৰে আমি মানি ল'ব নোৱাৰে এইবিলাক কথা কেৱল এয়াই নহয় পৰেশ বৰুৱাই এইটো কৈছিল যে ভূপেন হাজৰিকাও আলফা কৰিছিল জুবিন কোন আজি জুবিনে যিটো ভাষা গান গাই প্ৰতিষ্ঠিত হৈছে তাৰ কাৰণে হৈছে পৃথিৱী সংগ্ৰামী সত্তা থকাৰ কাৰণে আজি গায়ক হৈছে অসমীয়া ভাষাত গায় আজি হিন্দী ভাষাত গান পৰিৱেশন কৰি কিমান পপুলাৰ হৈছে ইণ্ডিয়াত গতিকে পপুলাৰ হোৱা নাই আজি অসমৰ মানুহে তাক আঁকোৱালি লৈছে সেই কথাটো আমাৰ পৰিয়াল আছে আৰু ভূপেন হাজৰিকাৰ ভূপেন দাই ইমান মহান শিল্পী থকাৰ কাৰণে বুজিছে মাটিৰ দুখ কষ্ট মাটিৰ গন্ধৰ লগত মিলাই গান গাইছিলে এই মাটিত জন্মগ্ৰহণ কৰা নিৰ্দিষ্ট মানুহৰ কথা বুজি পাইছিলে আৰু তেওঁ পাই থকাৰ কাৰণে বুজি পোৱাৰ কাৰণেতো আমাৰ শেষ মুহূৰ্তলৈ আশাৰ লগত একাত্মতা প্ৰকাশ কৰিছিলে গান গাই এই কথাটো জুবিনে জনাৰ প্ৰয়োজন আছে আৰু চবকে ডাঙৰ কথা আৰু জুবিনক আমি এটা ক'বলৈ বিচাৰো গন্ধ পিয়লি ফুকন
সুখৰ কোঁৱৰ জীৱন ধুনীয়া আৰু বহুত লোকে আদি কৰি কিহৰ কাৰণে সংগ্ৰাম কৰিছিলে, কিহৰ কাৰণে সহস্ৰ সংগ্ৰাম বাছি লৈছিলে, সেই কথাবোৰ জনাৰ প্ৰয়োজন আছে। আজি অসমত যদি আমাৰ যিটো ভূ ৰাজনীতিটো কোনো মানে শুনি আছো। হেল্ল', আমি একো নকৰিছো, আমাৰ এইটো স্পষ্ট আমি বুৰঞ্জী জানো। বিভিন্ন আমাৰ এই ধৰণৰ পুৰুষা মন্তব্য কৰাত আমি ভুৱা নাপাওঁ, বা এইটো উৰিবলৈ অলপ আমাৰ আমনি লাগে, আৰু এইটো অস্বস্তি বোধ কৰো। তেনেকুৱা ধৰণৰ মন্তব্য নকৰে।